ছাত্ৰ-ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিম এলিমেন্টাৰী অপাৰেশন ট্ৰান্সফৰমেশন অফ এ মেট্ৰিক্স। আমি যেতিয়া মেট্ৰিক্সৰ ইনভাৰ্স উলিয়াম তেতিয়া আমি কিছুমান ট্ৰান্সফৰমেশন কৰিব লাগিব মেট্ৰিক্সৰ ৰো কলম বিলাকৰ। তাৰ কাৰণে আমি যিবিলাক অপাৰেশন কৰিম হেতুৱে হল আমাৰ কি এলিমেন্টাৰী অপাৰেশন। বেসিক্যালি এলিমেন্টাৰী অপাৰেশন 6টা আছে। তাৰে 3টা ৰো এলিমেন্টাৰী অপাৰেশন আৰু 3টা কলম এলিমেন্টাৰী অপাৰেশন। আমি প্ৰথম এলিমেন্টাৰী অপাৰেশনটো হল নাম্বার 1 interchange any two rows or column। আমি যিকোনো দুটা ৰো বা দুটা কলম কি কৰিব পাৰো ইন্টারচেঞ্জ কৰিব পাৰো। আমি এটা এক্সাম্পল লওঁ। suppose 1 2 3 5 8 9 10 13 15 আমি এটা মেট্ৰিক্স লৈছো। এই মেট্ৰিক্সত আমি কি কৰো প্ৰথমতে ৰো ইন্টারচেঞ্জ কৰো। আমি যদি ৰো 1 টু ৰো 2 লগত ইন্টারচেঞ্জ কৰো তাক লিখা হয় এনেদৰে ৰো 1 ইন্টারচেঞ্জ ৰো 2। দুই সাইডে কাৰ্সন দিয়াৰ মিনিংটো হল আমি ৰো 1 টু ৰো 2 লগত ইন্টারচেঞ্জ কৰিম আৰু ৰো 2 টু ৰো 1 ৰ লগত। গতিকে ইয়াত ইন্টারচেঞ্জ কৰাৰ পিছত কি হ'ব ৰো 1 টু ৰো 2 ঠাইত আহিব আৰু ৰো 2 টু ৰো 1 ত যাব। গতিকে প্ৰথম ইয়াত আহিব 5 8 9 আৰু তাৰ পিছত সেকেন্ড ৰোত আহিব 2 3 1 2 3 আৰু লাষ্টত থাকিব থাৰ্ড ৰোটো যেহেতু আমি একো অপাৰেশন কৰা নাই গতিকে থাৰ্ড ৰোটো সেম থাকিব। এইটো হল ৰো ইন্টারচেঞ্জ। ঠিক তেনেকৈ আমি ইয়াত কলমৰ ইন্টারচেঞ্জ কৰিব পাৰো। আমি যদি কৰো C1 কলমটো C2 লগত ইন্টারচেঞ্জ কৰো তেতিয়া হলে কি হ'ব ইয়াতে C1 5 10 আৰু C2 টো আছে 2 8 13। C2 কলমটো C1 ৰ ঠাইত আহিব আৰু C1 টো C2 ৰ ঠাইত আহি যাব। গতিকে প্ৰথম C1 কলম হ'ব 2 8 13 আৰু সেকেন্ড টো হ'ব 1 5 10 3 9 15। Next আহিছো multiplication of the elements of any row or column by a non-zero number। আমি যিকোনো এটা কলম বা ৰো এটা নন-জিৰো নাম্বাৰেৰে যেতিয়া মাল্টিপ্লিকেশন কৰিম তেতিয়া কি হ'ব আমি এটা এক্সাম্পল লৈ দেখাইছো। 1 5 2 8 9 12 6 5 7 এটা এটা মেট্ৰিক্স লৈছো। এতিয়া এই মেট্ৰিক্সটোত আমি যদি R2 ৰোটোত কি কৰো এটা নন জিৰো নাম্বাৰেৰে মাল্টিপ্লাই কৰো তেতিয়া হলে কি হ'ব এটো আমি লিখিম এনেদৰে R2 চেঞ্জেছ টু R2 কি হ'ব ৰোটোত কি হ'ব 2 এটা মাল্টিপ্লাই হৈ যাব। তেতিয়া কেনেকৈ হ'ব 1 5 2 16 18 24 আৰু 6 5 7। যেহেতু ইয়াত অকল R2 টো চেঞ্জ হৈছে গতিকে ইয়াত বাকি কেইটা ৰো সেম থাকিব অকল R2 টোহে চেঞ্জ হ'ব আৰু ইয়াত লিখিম কেনেকৈ R2 চেঞ্জেছ টু R2 টো কি হৈছে ৰো 2 টো লগত 2 এটা মাল্টিপ্লাই হৈছে গোটেই কেইটা এলিমেন্টৰ লগত। ঠিক তেনেকৈ যদি আমি কলমৰ ক্ষেত্ৰত চাওঁ suppose C1 changes to C1 তেতিয়া হলে কি হ'ব
A matrix ইয়াতে C1 কলমটো চেঞ্জ হ'ব 2C1 লৈ ইয়াৰ C1 কলমৰ যেকিটা এলিমেন্ট আছে সবৰ লগতে কি হ'ব 2 এটা মাল্টিপ্লাই হ'ব এটো লগত 2 হল এটো তোমাৰ 16 এটো হ'ব 12 ঠিক তেনেকৈ বাকি কিটা কলম সেম থাকিব 2 12 7 আমি থার্ড এলিমেন্টারি অপারেশন তো লৈ আহিছো থার্ড তো আছে কি the addition to the elements of any row or column the corresponding elements of any other row or column multiplied by any non-zero number আমি এটা এক্সাম্পলৰ সৈতে এটো বুজিম এটা এক্সাম্পল লৈ লও এটা ম্যাট্ৰিক্স লও a ম্যাট্ৰিক্স এটা 1 2 3 4 5 8 9 12 15 আমি এটা ম্যাট্ৰিক্স লৈ লৈছো এতিয়া আমাক কৈছে কি the addition to the elements of any row or column প্ৰথমতে আমি ইয়াত ৰ লম আমি এটা ৰ লৈ লৈছো এটো r1 ৰটো লৈ লৈছো এতিয়া r1 ৰৰ লগত কি কৰিব পাৰিম যিকোনো এটা ৰৰ লগত আমি কি কৰিম এটা নন জিৰো নাম্বাৰ এটা মাল্টিপ্লাই কৰি তা কৰেসপন্ডিং এলিমেন্ট বিলাকৰ লগত কি কৰিব পাৰিম এড কৰিব পাৰিম suppose r1 row to কি হৈছে r1 row changes r1 plus 2 r2 r2 row লগত কি হৈছে 2 এটা মাল্টিপ্লাই হৈ r1 row to লগত কি হৈছে এড হৈছে গতিকে ইয়াক আমি কৰিলে কি হ'ব এই ম্যাট্ৰিক্সটো হ'ব r1 row element one element প্ৰথম element to 1 তাৰ লগত plus 2 ইয়াৰ corresponding element কি corresponding element r2 corresponding element to হল 4 হ'ব গতিকে 4 কি হ'ব 9 সো এটো কি হ'ব 9 ঠিক তেনেকে 2 element plus 2 into r2 element কি আছে corresponding element 5 গতিকে এটো হ'ব 12 ঠিক তেনেকে এটো হ'ব 12 আৰু এটো হ'ব 3 r1 ত আছে 3 plus 2 into r2 element corresponding element 8 গতিকে এটো কিমান হবে 16 19 বাকি কিটা ৰ কি হ'ব সেম থাকিব 4 5 8 9 12 15 ঠিক তেনেকে এটো আমি কলমৰ ক্ষেত্ৰটো চাম suppose c1 changes c1 plus 2 c2 তেতিয়া হলে ওপৰৰ ম্যাট্ৰিক্সটো আমি কৰি চাম কি হ'ব আমি যদি c1 কলমটো লও কি হ'ব 1 4 9 আৰু সেকেন্ড কলমটো আছে 2 5 12 তেতিয়া হলে 1 plus 2 into 2 হ'ব ঠিক আছে হ'ব 5 ঠিক তেনেকে 4 plus 2 into 5 হ'ব কাৰণ c1 ত কি আছে প্ৰথম এলিমেন্টটো 1 আছে 1 plus 2 into corresponding c2 element ত কি আছে 2 আছে গতিকে 2 to multiply হ'ব 5 হ'ব ঠিক তেনেকে c1 ৰ এলিমেন্টটো আছে 4 plus 2 into corresponding c2 element ত কি আছে 5 আছে গতিকে এটো কি হ'ব 14 আৰু শেষৰটো হ'ব 9 plus 2 into 12 এটো হ'ব 33 এখিনি আমি কৰি দেখাব নালাগে এটো আমি জাস্ট বুজাৰ কাৰণে কৰিছো এখিনি আমি কৰি দেখুৱাব নালাগে ঠিক এটো কিমান হ'ব 5 14 33 2 5 12 3 8 15 আমাৰ অকল c1 to দে চেঞ্জ হ'ব কিন্তু বাকি কিটা কলম সেম থাকিব নেক্সট আহিছো ইনভাৰ্টেবল মেট্ৰিক্সেস
যিবিলাক মেট্ৰিক্সৰ কি হয় ইনভাৰ্স এক্সিষ্ট হয় হুজ ইনভাৰ্স এক্সিষ্ট let A and B are square matrix of same order আমি স্কয়াৰ মেট্ৰিক্সৰ ক্ষেত্ৰত অৰ্ডাৰটো এনেকৈ লিখিব পাৰো যেহেতু m by m হ'ব গতিকে আমি m অৰ্ডাৰেৰে লিখিব পাৰো if ab equal to ba equal to I যেতিয়া দুটা স্কয়াৰ মেট্ৰিক্স সেম অৰ্ডাৰৰ আমি ab equal to ba equal to I লিখিব পাৰো তেতিয়া হলে তাক কি কোৱা হ'ব ইনভাৰ্টিবল মেট্ৰিক্স বুলি কোৱা হ'ব এতিয়া ইয়াত আমি কি কম B is called inverse of A and A is called inverse of B ইয়াতে আমি B এর ইনভার্স বুলি কম আৰু A B এর ইনভার্স বুলি কম আমি কব পাৰো যে যদি আমি A into A inverse equal to I দেখাব পাৰো বা A inverse into equal to I হয় তেতিয়া হলে কি হ'ব তেতিয়া হলে এইটো এটা ইনভার্স ম্যাট্ৰিক্স এতিয়া আমি এটা एग्जांपल লওঁ A equal to 2 3 1 2 আৰু B equal to 2 minus 3 minus 1 2 আমি A আৰু B দুটা ম্যাট্ৰিক্স লৈছো এতিয়া আমি যদি AB মাল্টিপ্লাই কৰো তেতিয়া কি হ'ব 4 minus 3 plus 6 2 minus 2 minus 3 plus 4 1 0 0 1 মানে এটা কি পাইছো আইডেন্টিটি ম্যাট্ৰিক্স ঠিক তেনেকে আমি যদি BA উলিয়াও তেতিয়া কি পাম 4 minus 3 6 minus 6 minus 2 plus 2 আৰু minus 3 plus 4 ঠিক আছে ইয়াত কি পাই যাম 1 0 0 1 এটা আই ম্যাট্ৰিক্স পাইছো মানে আমি কি পালো AB equal to BA equal to I পালো ঠিক আছে ইয়াত কব পাৰিম B ম্যাট্ৰিক্স টু A এর ইনভার্স আৰু A B এর ইনভার্স